হেল্ল' গাইজ, আজি মই আছোঁ বৰপেটা সত্ৰৰ ভিতৰত, কেম্পাছৰ ভিতৰত। এয়া মই আহি পাইছোঁ আৰু ঠাইটো ইমান প্লিজেণ্ট, মানে বহি আছোঁ। এতিয়া মোটামুটি 4টা বাজিল, 3টাৰ পৰা বহি আছোঁ আৰু ঘূৰি ঘূৰি বস্তুবিলাক চালোঁ আৰু আপোনালোকক দেখাম বুলি এটা ভিডিঅ' বনাই আছোঁ। চ' আপোনালোকে চাওক। 2025 মে' মাহৰ আজি 4 তাৰিখৰ দিনা বৰপেটা সত্ৰৰ কি মানে পৰিৱৰ্তন আৰু কেনেকুৱা আপোনাক দেখাব পাৰোঁ, গোটেইখিনি সত্ৰ আপোনাক দেখাই আছোঁ চাৰিওফালৰ পৰা ঘূৰি। মই এটা বেলেগ কামত আহিছিলোঁ আৰু মোৰ 3 ঘণ্টামান এনে আছিল। চ' মই সত্ৰত আহি এইখিনি সময় সত্ৰত পাৰ কৰিলোঁ। চ' আপোনাক মই গোটেইখিনি দেখাম বুলি আজি ভিডিঅ'টো বনাই আছোঁ। চ' চাওকচোন ভিডিঅ'টো কেনে লাগে। আৰু একদম আজি ৰবিবাৰ, ছানডে। চ' ছানডেৰ দিনা কেনে সত্ৰত পৰিৱেশ হয় গোটেইখিনি আপোনাক গাইজ। এয়া হৈছে বৰপেটা সত্ৰৰ মেইন তৰণ, এণ্ট্ৰি, প্ৰৱেশ দুৱাৰ। আৰু এইটো ফালেদি আহিলে আপুনি DC যিটো ৰেচিডেণ্ট আছে সেইটো ফালেদি আহে, আৰু এইটো আহে আপোনাৰ মেইন ৰোডেদি আপুনি আহিব পাৰে। আৰু এনেকৈ দোকান পোহাৰ আছে চাৰিওফালে, আৰু এনেকৈ আমি ভিতৰত সোমাই যাম এতিয়া। সুন্দৰ পৰিৱেশ। আজি ছানডে, ৰবিবাৰ, মানুহ অলপ সমাগম আছে, আৰু বেলেগ কিবা তিথি থাকিলে সেইদিনা আৰু বেছি সমাগম থাকে। এয়া ভিতৰৰ পৰিৱেশ দেখাই দিছোঁ, কিমান ধুনীয়া সেউজীয়া পৰিৱেশ। এয়া চাওক, হোলীত আহিছিলোঁ। হোলীত ইয়াতে হোলী গান, এইবিলাক নাম গান হৈ থাকে। এইখিনি ঠাই পূৰা মানুহে ভৰ্তি থাকে, আৰু আজিৰ পৰা খালী। এয়া আমাৰ কিছু ভকতসকল আছে। বৰপেটা সত্ৰৰ গোটেইখিনি আপোনালোকক দেখাই আছোঁ একফালৰ পৰা। শংকৰদেৱে অধ্যয়নগাৰ ইয়াতে, আৰু উত্তৰ হাতীৰ ভঁৰাল ঘৰ, বিভিন্ন ধৰণৰ ইয়াতে আছে। আৰু ইয়াত চাওক কিমান ধুনীয়া পৰিৱেশ, চাওক, ৱাও। এয়া খোজকাঢ়ি আপোনালোকক গোটেইখিনি দেখাই আছোঁ। ইয়াতে খোজকঢ়া ৰাস্তা আছে, ব্লক পাৰি দিয়া, কিন্তু বহুত গৰম হৈছে। চ' এয়া মই খাহেদি খোজকাঢ়ি যাই আছোঁ। আৰু মই 4-5 বছৰ আগতে আহোঁতে সেইবিলাক নাছিল, এয়া নতুনকৈ হ'ল। আৰু এয়া মেইন সত্ৰটো, মই যদি যাব পাৰোঁ দেখাম আপোনালোকক। এয়া চাওক কিমান ধুনীয়া, পূৰা বগা কালাৰ দিছে, হোৱাইট কালাৰ। এয়া মই পিছফালৰ পিনে গৈ আছোঁ, পিছফালে এটা পুখুৰী আছে, এয়া চাওক। আৰু ইয়াতে লিখা আছে পাঠচাং এটা বুলি আছে, পাঠচাং। এয়া পিছফালে আহি পালোঁ, পুখুৰী য'ত আছে। চাওক কিমান ধুনীয়া পৰিৱেশ, ৱাও। ইয়াতে এটা নতুনকৈ ব্ৰিজ, দলং বনাই আছে, হেংগিং। সেইটো পাৰ আৰু এইটো পাৰে কানেক্ট কৰিব। আৰু পুখুৰীৰ মাজত এনেকৈ শ্ৰীকৃষ্ণৰ মূৰ্তি আছে। আৰু এয়া ৰাজহাঁহ, পুখুৰী পাৰত ৰাজহাঁহ, সত্ৰীয়া সাংস্কৃতিক বিদ্যালয় সেইটো। এইবাৰ ইয়াতে হৰিণাও আছিল, সেইটো ছাইডত এটা মানে কিবা আছিল, জংঘল নিচিনা আছিল, তাতে হৰিণাও আছিল। এতিয়া হৰিণাবিলাক আছে নে নাই মই নাজানো, নাই নিচিনা লাগে। আৰু এইখিনি ঠাইত বহি বহুত ভাল লাগে, আৰু তলত এনেকৈ নামিব পাৰে। চাওক, পাৰৰ পৰা ওলাই আহিলোঁ, আৰু এয়া চাওক আপুনি CCTV কেমেৰাৰ নিৰীক্ষণত আছে।
এইবিলাক হৈছে অতিথিশালা বৰপেটা সত্ৰৰ। এইবাৰ আমি মেইন সত্ৰলৈ গৈ আছোঁ। মেইন সত্ৰৰ ছাইডত চাওক মানুহ বহি আছে, কিবা নাম গান কৰি আছে আইতাসকলে। আৰু এইটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱ শাস্ত্ৰ অধ্যয়নগাৰ। ইয়াতেও ডাঙৰ এটা তাতে ভিতৰত সোমাই যোৱা আছে, কিন্তু তালা মাৰা দেখা পাইছোঁ, চ' ভিতৰত নোসোমাওঁ। এইটো হৈছে মেইন সত্ৰ, য'ত এয়া আমাৰ মানুহ ৰৈ আছে, তাতে সোমাব পাৰি। এইটো হৈছে মেইন সত্ৰ, ফ্ৰণ্টৰ পৰা সন্মুখৰ পৰা। এয়া চাওক কিমান ধুনীয়া আৰ্ট কৰা আছে আৰু বহুত উন্নতমান কৰা হৈছে। আৰু এইখিনি অলপ দেখাই দিছোঁ। ইয়াতেও আপোনালোকে আহিব পাৰে। মেইন যিটো সত্ৰ আছে সত্ৰৰ লগতে হয়। এটা শৰাই ইয়াতে ৰাখি দিয়া আছে, প্ৰণামী দিব পাৰে আপোনালোকে। চ' গোটেইখিনি ঘূৰাৰ পিছত, গোটেইখিনি আপোনালোকক দেখাৰ পিছত মই তাতে সেৱা কৰিলোঁ। আৰু সেৱা কৰাৰ এতিয়া মোৰ যাবৰে হ'ল। চ' এইখিনিতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু আপোনালোকে আহক, আহি ইয়াৰ বৰপেটা সত্ৰৰ গোটেইখিনি আপোনালোকে উপভোগ কৰিব পাৰিব। বহুত ধুনীয়া, বহুত সুন্দৰ, বহুত শান্তি। মানে আপুনি ইয়াত আহিলে বেলেগ এটা অনুভৱ।